দীৰ্ঘদিন ধৰি কঠিন বেমাৰত আক্ৰান্ত হৈ বিছনাত ছটফটাই থকা বিধৱা মহিলা মমতাজ বেগমৰ ঘৰত উপস্থিত AIUDF দলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তথা AIUDFৰ টিকট প্ৰত্যাশী ইমদাদ হুছেইন। নৱগঠিত চমুৰীয়া সমষ্টিৰ অন্তৰ্গত টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ কানহাৰা গাঁৱৰ 3 সন্তানৰ মাতৃ বিধৱা মহিলা মমতাজ বেগমৰ চিকিৎসাৰ বাবে প্ৰয়োজন লক্ষাধিক টকা। উপায়হীন মহিলাগৰাকীয়ে এতিয়া বিচাৰিছে ৰাইজৰ সহায়। আজি ভুক্তভোগী মহিলা মমতাজ বেগমৰ ঘৰত উপস্থিত হৈ AIUDFৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনে কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে। উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীক সহায় সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনায় AIUDFৰ যুৱ নেতা ইমদাদ হুছেইনে। টুক্ৰাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত এজন বিধৱা অতি দৰিদ্ৰ মহিলাৰ ঘৰত আহিলোঁ। আমি ইতিমধ্যে খবৰ পাইছিলোঁ যে এই মহিলাগৰাকী অতি দৰিদ্ৰ, বিভিন্ন বেমাৰত ভুক্তভোগী হৈ আছে। পেটত টিউমাৰ, এপেণ্ডিক্স হৈছে। মানুহজনৰ চিকিৎসা কৰিবলৈ পইচা নাই, ঘৰত খাবলৈ আনকি পইচা নাই। আৰু এনেকুৱা সময়ত 2-3জন সন্তানৰ মাতৃ, এই 3জন সন্তানে যি সময়ত স্কুলত যাব লাগে সেই সময়ত মানুহৰ দুৱাৰে দুৱাৰে মাকৰ চিকিৎসাৰ কাৰণে ঘূৰি আছে। অতি দুখ লগা পৰিৱেশ। আজি যি অৱস্থা দেখা পালোঁ, মানে এই অৱস্থাত সকলোৰে চকুলৈ ওলাই আহিব। গতিকে আমি ভাবিছোঁ যে আমাৰ অঞ্চলৰ যিখিনি ধনৱান ব্যক্তি, হৃদয় থকা ব্যক্তি, সেই ব্যক্তিসকলে যাতে অলপ সহায় সহযোগিতা আগবঢ়ায়। আমিও মানে সাধ্য অনুযায়ী যিখিনি পাৰিলোঁ সহায় সহযোগিতা কৰিছোঁ। যিহেতু আমাৰ কাম হৈছে আমি সহায় সহযোগিতা কৰা, যে আমাৰ মানুহখিনিকতো আমি সহায় কৰিবই লাগিব, যিহেতু আমাৰ মানুহ। গতিকে আমাৰ মানুহক খাদ্য অনুসৰি আমি সহায় কৰিছোঁ আৰু আগন্তুক দিনত যিখিনি পাৰোঁ সহায় সহযোগিতা কৰাৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এটা পৰামৰ্শ আগবঢ়াইছোঁ। কাগজ পাতিখিনি আমি হয়তো চাব পৰা নাই, কাগজ পাতিখিনিও বিচাৰিছোঁ। হয়তো কাগজ পাতিখিনি আমাক দিলে তো উন্নত চিকিৎসাৰ কাৰণে আমি যদি ক'ৰবাত কথা পাতিব লাগে, ক'ৰবাত যদি লৈ যাব লাগে, সেইখিনি ব্যৱস্থা আমাৰ ফালৰ পৰা আমি কৰি দিম। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।